নমস্কাৰ বন্ধুসকল, এয়া মোৰ গোবৰৰ গাঁত আজিৰ পৰা আকৌ আৰম্ভ কৰিছোঁ খেতিৰ কামত লাগিবলৈ, কৃষি কামত লাগিবলৈ। এয়া গোবৰ ঠেলাত লোড কৰি আছোঁ পথাৰলৈ নিবলৈ, নিজৰ বাৰীলৈ নিবলৈ। যিটো কেইবাদিনৰ পৰা মানুহ বিচাৰিছিলোঁ কাম কৰিবলৈ, কিন্তু কাম কৰা মানুহ নাই, পাবলৈ নাইকিয়া হৈছে আজিকালি। সেয়ে নিজেই কৰিছোঁ আৰু মই বিশেষকৈ আনৰ ওপৰত প্ৰায় নিৰ্ভৰ নকৰোঁ। যিটো মই নিজৰ কামবিলাক মই নিজেই কৰি যাওঁ, সেয়া কাৰো ওপৰত মই আশা নকৰি নিজৰ কাম নিজেই লাগি গৈছোঁ। নিজেই গোবৰ ভৰাই নিজেই খেতিলৈ ঠেলাত তুলি টানি নিছোঁ। যিহেতু এতিয়া ধান আছে পথাৰত, ধানখিনি কাটি এই লগে লগেই বাৰী হাল বাই নিজৰ বস্তু ৰুব লাগিব। সেই গতিকে গোবৰবিলাক আগতীয়াকৈ উলিয়াই নিছোঁ। বন্ধুসকল, খেতি কৰি কোনে কোনে ভাল পায় নিশ্চয় কমেণ্ট কৰি জনাব। আমি যিহেতু গাঁৱলীয়া ল'ৰা, গাঁৱৰ পৰিৱেশত থাকোঁ, সেয়ে আমাৰ কৃষি প্ৰধান লক্ষ্য। সেই গতিকে আজি এয়া গোবৰ গাঁতৰ পৰা উলিয়াইছোঁ ঠেলাত নিবলৈ। কষ্ট হয় যথেষ্টখিনি, টানিবৰ কাৰণে, কৰিবৰ কাৰণে উপায় নাই, কৰিবই লাগিব। যিহেতু আমি খেতিয়ক হয়, অশেষ কষ্ট কৰি হ'লেও আমি খেতি কৰি ভাল পাওঁ। চাওক, মই অকলেই ঠেলা টানি গোবৰ নি আছোঁ আৰু ভাল লাগে, ফূৰ্তি লাগে। এটা খেতি কৰি মনত আনন্দ লাগে। হোৱা নোহোৱা সেইটো পিছৰ কথা, কিন্তু কাম কৰি, কৃষি কৰি ভাল লাগে। সেই গতিকে কৰি আছোঁ।